আজি আমি আলোচনা কৰিম মেটাফৰ্ছত আমাক কিহৰ বিনিময়ত আমাক ডলাৰ দিয়ে আৰু আমি যে মেটাফৰ্ছৰ পৰা যিবোৰ ডলাৰ ইনকাম কৰোঁ আমাৰ কেতিয়া আমাৰ ৱালেটত আহি সোমায় আৰু কেতিয়া আমি ইয়াক আমি বেচিব পাৰোঁ, চেল কৰিব পাৰোঁ আৰু আমাৰ মেটাফৰ্ছৰ অল প্ৰেক্টিকেল আমি সম্পূৰ্ণৰূপে চাম। লগতে ফৰ্চকইন কিমান দাম আছে আৰু কিমান তাৰিখে অহা, কিমান তাৰিখে আমাৰ ফৰ্চকইনৰ দাম আকৌ বাঢ়িব, লগতে আৰু অপেন মাৰ্কেটত কেতিয়া আহিব পাৰে আমাৰ ফৰ্চকইন, বিস্তাৰিত আজি আমি ডিছকাছ কৰিম। গতিকে যিসকলে মেটাফৰ্ছৰ আমাৰ গুৰুত্বপূৰ্ণ কনচেপ্ট ফৰ্চকইনত যিসকলে নেকি বাৰে বাৰে কমেণ্ট কৰি আছে যে ফৰ্চকইনত আমি ইনভেষ্ট কৰাৰ পিছত যদি আমাৰ টকাখিনি গায়ব হৈ যায় বা লোকচান হৈ যায় তেনেহ'লে ইয়াৰ ৰিস্ক কোন হ'ব। গতিকে মই এই বিষয়ে ক'ম যে মই যদি নিজে লাইফ টাইমৰ কাৰণে এই বিজনেছখনত আপোন বুলি লৈছোঁ, গতিকে মই এনেই লোৱা নাই আৰু মই ইয়াৰ বিষয়ে বিস্তাৰিত এক বছৰ ধৰি মই গম পাই আছোঁ আৰু মেটাফৰ্ছত কিমান ডাঙৰ কনচেপ্ট হয় আমাৰ ফৰ্চকইনখিনি আৰু কিমান ভেলু হ'ব পাৰে ফৰ্চকইনৰ, গোটেইখিনি আমি জনাৰ পিছতহে আমি বেলেগক আমি ইনভাইট কৰি আছোঁ যে ফৰ্চকইন আপুনি কিনক, আপুনিও ইনকাম কৰক। গতিকে মই ফাৰ্ষ্টতে এয়ে ক'ম যে যিসকলে নেকি ফৰ্চকইনৰ বিষয়ে ভয় খাইছে যে আমাৰ যদি লোকচান হৈ যায় তেনেহ'লে তেওঁলোকক ক'ম আপুনি যদি এই ফৰ্চকইনৰ পৰা যদি লছ খাইছে তেনেহ'লে আমি ক'ত থাকিম, আমিওতো লছ খাম। গতিকে আমিওতো ফৰ্চকইনত ইনভেষ্ট কৰিছোঁ আৰু বহুতো কৰিম। আমাৰ গোটেই ভাৰততে আমাৰ টীম বৰ্তমান বহুতো জেগাত আছে আৰু আপুনি যদি ভাৰতৰে ক'ৰবাত থাকে তেনেহ'লে নিশ্চয় আমাৰ লগত লগ কৰিব পাৰে। আমি ভাৰতৰ যিকোনো ঠাইত আমি টীম বনাবলৈ যাবলৈ প্ৰস্তুত আছোঁ আৰু আমাৰ যি নেকি আমাৰ বিজনেছ হোল্ডাৰ্ছ হ'ব, গতিকে তেওঁক শিকোৱা আৰু তেওঁৰ জিম্মেদাৰ মই নিজে ল'ম। গতিকে ফৰ্চকইন আৰু মেটাফৰ্ছখন ইমানেই ডাঙৰ কনচেপ্ট যে আমি ইণ্ডিয়াৰ বাহিৰতো এই কনচেপ্টৰ বিষয়ে আমি আমি ডিছকাছ কৰিবলৈ আমি যাবলৈ সক্ষম, কাৰণ আমাৰ ইমান ডাঙৰ কনচেপ্ট যে আমি এইখন বিজনেছ কৰাৰ পিছত বেলেগ বিজনেছৰ দৰকাৰ নাই। গতিকে ফৰ্চকইন আজি আপুনি চাব পাৰিছে $132 হৈছে মুঠ 95টা ফৰ্চকইনৰ বৰ্তমান ভেলু আছে $132। এইটো অহা 2 দিনৰ ভিতৰত অহাকালি 5 তাৰিখে যদি দামটো নাবাঢ়ে ফৰ্চকইনৰ, তথাপি 6 তাৰিখে চিয়'ৰ ফৰ্চকইনৰ দামটো বাঢ়ি যাব আৰু যে $132 দেখিব পাইছে এইটো 132ৰ পৰা 164 হৈ যাব, আমাৰ $32 ডাবল হৈ যাব। গতিকে যিমান দিন গৈ আছে আমাৰ ফৰ্চকইনৰ দামটো ইমান বাঢ়িছে আৰু ফৰ্চকইন বৰ্তমান আজিৰ দিনত যদি আপুনি $100 ফৰ্চকইন কিনে তেনেহ'লে আজি আপুনি 36টা ফৰ্চকইন পাব। যদি অহাকালি দামটো বাঢ়ি যায় তেনেহ'লে অহাকালি যদি আবেলিও আপুনি ফৰ্চকইন কিনিবলৈ যায় তেনেহ'লে আপুনি ফৰ্চকইন কম পাব, কাৰণ ফৰ্চকইনৰ দাম বাঢ়ি যাব, ফৰ্চকইন কমি যাব। আপুনি যদি অহাকালি আবেলি যদি দাম বঢ়াৰ পিছত যদি আপুনি ফৰ্চকইন কিনে তেনেহ'লে আপোনাৰ মাত্ৰ 34টা ফৰ্চকইন পাব, আজি পাব 36টা, গতিকে দুটামান কমিব। গতিকে আৰু যেতিয়া আমাৰ 9 মাইনৰ ব্লক খতম হৈ 10 মাইনৰ ব্লক যেতিয়া ষ্টাৰ্ট হ'ব তেতিয়া একেলগে আমাৰ 5টা ফৰ্চকইন আমাৰ কমি যাব। গতিকে যেতিয়া আমাৰ থাৰ্ড বিগ ব্লকখন খতম হৈ যাব, আজি থাৰ্ড বিগ ব্লকৰ 6 মাইনৰ ব্লক চলি আছে আৰু 7, 8, 9 আৰু 10টো যেতিয়া খতম হৈ যাব তেতিয়া আমাৰ থাৰ্ড বিগ ব্লকখন খতম হৈ যাব আৰু ফ'ৰ্থ বিগ ব্লক আহি যাব। থাৰ্ড বিগ ব্লক খতম হৈ যোৱাৰ লগে লগে আমাৰ একোটা ফৰ্চকইনৰ দাম $2 হৈ যাব আৰু যেতিয়া থাৰ্ড বিগ ব্লক খতম হৈ যোৱাৰ পিছত ফ'ৰ্থ বিগ ব্লক যেতিয়া খতম হৈ যাব তেতিয়া আমাৰ একোটা ফৰ্চকইনৰ দাম $4 হৈ যাব। আৰু আমাৰ আটাইতকৈ গুড নিউজটো হৈছে অহা 15ৰ পৰা 20 দিনৰ ভিতৰত অপেন মাৰ্কেটত আহি আছে আমাৰ ফৰ্চকইনখিনি অপেন মাৰ্কেটত মাত্ৰ 15ৰ পৰা 20 দিনৰ ভিতৰত আহি যাব আৰু আমাৰ ফৰ্চকইনখিনি বৰ্তমান গুৰুত্বপূৰ্ণ যিবোৰ পৰীক্ষাত বৰ্তমান চলি আছে, এইখিনি পৰীক্ষা ফৰ্চকইনৰ খতম হৈ যোৱাৰ লগে লগে ফৰ্চকইন অপেন মাৰ্কেটত যাবলৈ সাজু।
গতিকে ফৰ্চকইন আজি যদি আপুনি ফৰ্চকইন কিনিব বিচাৰে তেন্তে আজি বা কালিৰ ভিতৰতে তোলক, কাৰণ ফৰ্চকইনৰ দাম বাঢ়ি আছে আৰু অ'পেন মাৰ্কেটত আহি গ'লে আৰু আপুনি এই মৌকাখন এই সুবিধাখন আপুনি জীৱনৰ কাৰণে একদম খতম হৈ যাব আৰু আপুনি পিছতে পস্তাব লাগিব, কাৰণ ফৰ্চকইন আমাৰ এটা ঠাইতে বহি নাথাকে, ই বহুত ওপৰলৈ যাব, ইমান যাব যে আমাৰ কল্পনাৰো বাহিৰত। গতিকে আজি ভিডিঅ'খন আমি এইখিনিয়ে, বেলেগ ভিডিঅ'ত বিস্তাৰিত ক'ম। থেংক ইউ।